ওপৰ বগুৱানত বনৰীয়া হাতীৰ উপদ্ৰৱ মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান কাৰিপাৰা আঞ্চলিক নাটযোগী ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলাৰ চেঁচাপানীৰ ওপৰ বগুৱানত যোৱা নিশা বনৰীয়া হাতীয়ে দীপক নাথৰ ঘৰত সোমাই দীপক নাথ আৰু মোহন নাথৰ ঘৰ ভাঙি তছনছ কৰি পেলোৱাৰ লগতে দীপক নাথে জীৱিকাৰ বাবে পালন কৰা পোহনীয়া গাহৰিও গচকি মাৰি পেলায়। জানিব পৰা মতে বনৰীয়া হাতীৰ জাকটোৱে নিশা 1:45 বজাত গাঁওখনত সোমাই ঘৰ ভাঙিবলৈ আৰম্ভ কৰে আৰু অতি দৰিদ্ৰ পৰিয়ালৰ দীপক নাথ আৰু মোহন নাথৰ 4টাকৈ ঘৰ ভাঙি পেলায়। আনহাতে মোহন নাথৰ তামোল বাগানখনৰো গছসমূহ ভাঙি ছিঙি বিস্তৰ ক্ষতিসাধন কৰে। নিশাই বনৰীয়া হাতীৰ জাকটোত প্ৰায় 32টা হাতী থকাৰ উমান পোৱা গৈছে। এই ক্ষেত্ৰত কিছুদিনৰ পৰা জিলাখনত নেৰানেপেৰা বৰষুণৰ ফলত অতি দৰিদ্ৰ পৰিয়ালৰ লোক মোহন নাথৰ থাকিবলৈ ঘৰ নোহোৱা হৈছে, যাৰ ফলত তেওঁ অসমৰ মুখ্যমন্ত্ৰীক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনোৱাৰ লগতে এই সংক্ৰান্তত আজি গোৱালপাৰা জিলা নাটযোগী ছাত্ৰ সন্থাৰ অন্তৰ্গত কাৰিপাৰা আঞ্চলিক নাটযোগী ছাত্ৰ সন্থাৰ সম্পাদক চিন্তু নাথৰ স্বজাতি দলে তেওঁলোকৰ গৃহত উপস্থিত হৈ ক্ষয়ক্ষতিৰ খবৰ লোৱাৰ পিছত এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে জিলা আয়ুক্ত আৰু জিলা বন প্ৰাধিকৰণ বিষয়াক এই ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ লগতে উপযুক্ত ক্ষতিপূৰণ দিবলৈ সংবাদ মাধ্যম যোগেৰে দাবী কৰে। গোৱালপাৰাৰ পৰা চিন্তু নাথৰ ৰিপৰ্ট, এনি খবৰ। আপোনালোকৰ গাঁওখনৰ নাম কি? ওপৰ বগুৱান। নিশা কেইটামান বজাত আহিছিল বনৰীয়া হাতী জাকটো? 1:30-2টামানত আহিছিল। কিমানটামান হাতী আছিলে? 30-32টামান আছিল। আহি কি ক্ষতি কৰিলে আপোনালোকৰ? 4টা ঘৰ ভাঙিল, তাৰপিছত এই বিধানতলী পাৰিছিলোঁ, এইবিলাক ক্ষতি কৰিলে আৰু এই বাগান কৰিছিলোঁ তামোলৰ, এতিয়া ভাঙি চিঙি পেলাল চব। ৰাতি নিশা মানে কাৰেণ্টটো আছিলে নে? নাছিল, কাৰেণ্ট নাছিল। কাৰেণ্ট নাছিলে। বন বিভাগ আহিছেনে? বন বিভাগ আহিছিল, 1 ঘণ্টামান পিছতে আহিছে। মানে যেতিয়া বনৰীয়া হাতী আহিছিল তাৰে 1 ঘণ্টামান পিছতে আহিছে। বনৰীয়া হাতীবিলাক খেদি কোনে পঠিয়াইছে? আমাৰ গাঁৱৰ ল'ৰাগিলাক হেৰি কৰা হৈছে, খেদা হৈছে। যিহেতুকে আপোনালোকৰ 4টা ঘৰ, 4টা ঘৰে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছে, এই ক্ষেত্ৰত অসম চৰকাৰক কি আহ্বান কৰিব? এটাই কওঁ আৰু অলপ সহায় সহযোগ কৰক। আমিতো জানেই দুখীয়া মানুহ, এই কোনোমতে পিলপিলিখন চলাই খাই আছোঁ। সেইটোৱে আৰু যদি অলপ চৰকাৰৰ পৰা যদি সহায় পালে ভাল লাগিল হয় আৰু সেইটোৱে ক'ব লগা।